নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 8 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ বাংলাদেশৰ পৰিস্থিতিক লৈ কথা নক'ব কমকৈ কথা কওক অসম চৰকাৰক কঠোৰ নিৰ্দেশনা ভাৰত চৰকাৰৰ এবাৰ অসম চৰকাৰক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে হিমন্ত বিশ্ব শৰ্মাক এই সকিয়নি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কথা কমকৈ কওক বাংলাদেশীক লৈ অসম চৰকাৰলৈ কঠোৰ নিৰ্দেশনা জাৰি ভাৰত চৰকাৰৰ ফালৰ পৰা বাংলাদেশৰ সীমা সুৰক্ষিত ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে অসমক বাংলাদেশৰ কোনো ব্যক্তিক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব অসমত বাংলাদেশ বৰ্ডাৰ সিল কৰি ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে ভাৰত চৰকাৰে বাংলাদেশৰ পৰা কোনো লোক যাতে অবৈধভাৱে অসমলৈ নাহে তাৰ বাবে সম্পূৰ্ণ নজৰত ৰখা হৈছে সুৰক্ষা ব্যৱস্থা এজনো বাংলাদেশী অসমত আহিব দিয়া নহ'ব সীমান্ত সুৰক্ষা কৰি ৰখাটো মোৰ সাংবিধানিক দায়িত্ব অসম চৰকাৰক কম কথা ক'বলৈও নিৰ্দেশ ভাৰত চৰকাৰৰ যিকোনো কথাই বাংলাদেশত 10 জন হিন্দুক অসুৰক্ষিত কৰিব পাৰে বাংলাদেশত যাতে হিন্দু সুৰক্ষিত হৈ থাকে তাৰ বাবে কাম কৰিব ভাৰত চৰকাৰে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশক শেহতীয়া পৰিস্থিতিক লৈ এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ ৰাজ্য চৰকাৰ বাংলাদেশী প্ৰৱেশক লৈ যিমানেই কঠোৰ নহওক কিয় অসমত প্ৰৱেশ কৰিলে বাংলাদেশী এইবাৰ অসমৰ নগাঁও জিলাৰ ধিঙত গ্ৰেপ্তাৰ হৈছে বাংলাদেশী ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধিঙত এজন বাংলাদেশী লোকক এই মুহূৰ্তত জনাই আছোঁ আটাইতকৈ ডাঙৰ খবৰ নগাঁৱৰ ধিঙত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিকক ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক ধিং আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে বাংলাদেশী লোক ধৃত বাংলাদেশীটোৰ নাম হুমায়ুন কবিৰ বুলি জানিব পৰা গৈছে লোকজনৰ পৰা জব্দ মোবাইল ফোন সহ বাংলাদেশী সিম কাৰ্ড আৰক্ষীৰ অভিযানত জব্দ 9টাকৈ গোধন আটক বাংলাদেশীটোক আশ্ৰয় দিয়া আন 3জনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধিঙৰ মতিবুৰ ৰহমান আব্দুল হুছেইন আৰু মকবুল হুছেইনৰ সৈতে কৰিছিল ব্যৱসায় নগাঁৱৰ ধিঙত এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে এজন বাংলাদেশী নাগৰিক ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই বাংলাদেশী লোকজনক দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ সংকটত বাংলাদেশী হিন্দু পুৱাই ভাৰতত প্ৰৱেশৰ চেষ্টা 600ৰো অধিক বাংলাদেশীৰ সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা আতংকিত হিন্দু বাংলাদেশী লোকৰ পুৱাই সীমান্তত যথেষ্ট ভিৰ দেখা পোৱা গৈছিল বাংলাদেশী হিন্দু লোক ভাৰতত প্ৰৱেশ কৰিবলৈ এই ভিৰ হৈছিল ভাৰত বাংলাদেশ সীমান্তত সংকটত হিন্দু বাংলাদেশৰ হিন্দু এতিয়া মহা সংকটত পুৱাই ভাৰতত প্ৰৱেশৰ চেষ্টা প্ৰাণৰ মমতা পুৱাই অসম বেংগলত প্ৰৱেশৰ চেষ্টা হিন্দু বাংলাদেশী হাছিনা চৰকাৰৰ নেতা মন্ত্ৰীসহ ভাৰতত প্ৰৱেশৰ চেষ্টা বহু বাংলাদেশীৰ সুৰক্ষা বিচাৰি ভাৰতত প্ৰৱেশ কৰিবলৈ ওলাই আহিল 600ৰো অধিক বাংলাদেশী 600 বাংলাদেশীৰ মাজৰ অধিকাংশই হিন্দু নাগৰিক 450জনৰো অধিক হিন্দু বাংলাদেশী জলপাইগুৰি ধৰদৰা গাঁৱৰ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা সীমান্তৰ জেৰা পইণ্টত অৱস্থান 5 শতাধিক হিন্দু বাংলাদেশী বাংলাদেশৰ 5খনৰো অধিক গাঁৱৰ নাগৰিকৰ পলায়ন সীমান্তত ভাৰতত প্ৰৱেশত বাধা BSF বাহিনীৰ প্ৰাণৰ সংকটত এতিয়া হাছিনা চৰকাৰৰ মন্ত্ৰী সাংসদৰো ভাৰতত প্ৰৱেশৰ চেষ্টা পুৱাই জলপাইগুৰিৰ বেৰুবাৰী পঞ্চায়তৰ সীমান্তৱৰ্তী অঞ্চলত উত্তপ্ত পৰিস্থিতি প্ৰাণৰ মমতাত এইবাৰ বাংলাদেশী হিন্দুসকলে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে সীমান্তত দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কোন ছাত্ৰী বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নিযুত মইনা আঁচনিৰ পৰা কোন ছাত্ৰী বাদ পৰিব তাক লৈ সংবাদমেলত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ ছাত্ৰীলৈ নিযুত মইনা আঁচনিক লৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
কেৱল এখন ফৰ্ম ফিল আপ কৰিলেই লাভ কৰিব এই আঁচনি। প্ৰথম ছেমৰ পাছত দ্বিতীয় ছেমৰ নামভৰ্তিৰ ধনো দিব ৰাজ্য চৰকাৰে। দ্বিতীয় তৃতীয় ছেমৰ নামভৰ্তিৰ ধন পাবলৈ বিদ্যালয়ত নিয়মিত উপস্থিত থাকিব লাগিব। কোনো ধৰণৰ অপৰাধমূলক কাৰ্যত জড়িত হ'ব নোৱাৰিব ছাত্ৰীসকল। মহাবিদ্যালয়ে বিশ্ববিদ্যালয়ে চৰিত্ৰৰ চাৰ্টিফিকেট দিব লাগিব। স্কুটি লাভ কৰা ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ ধন। সাংসদ মন্ত্ৰী বিধায়কৰ সন্তানে লাভ নকৰে নিযুত মইনা আঁচনি। জুন জুলাই মাহৰ পৰিৱৰ্তে 10টা মাহেই খৰচৰ ধন দিব চৰকাৰে। একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীলৈ প্ৰতিমাহে 1000কৈ টকা। স্নাতকোত্তৰত নামভৰ্তি কৰা ছাত্ৰীলৈও ধন ঘোষণা। লাখ লাখ ছাত্ৰীলৈ নিযুত মইনা আঁচনিক লৈ এই বৃহৎ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈছোঁ অন্য এটা খবৰ। বহাগ বিহুৰ দিনা ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল। ৰাজ্যবাসীলৈ ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। বিদ্যুৎ মাচুল বৃদ্ধি নহয় অসমত, ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গোপনে বঢ়োৱাৰ কোনো কথা নাই, বহাগত হ্ৰাস পাব বিদ্যুতৰ মাচুল। বিদ্যুতৰ মাচুল সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত অপৰিৱৰ্তিত বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে আৰু তাক লৈ ৰাজ্যত ব্যাপক বিতৰ্ক হোৱা দেখা পোৱা গৈছিল। ৰাজ্য চৰকাৰৰ তীব্ৰ সমালোচনা কৰিছিল অসমৰ জনসাধাৰণে আৰু অৱশেষত বিদ্যুতৰ মাচুল বৃদ্ধি পোৱাৰ সন্দৰ্ভত মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বহাগ বিহুত হ্ৰাস পাব বিদ্যুতৰ মাচুল ৰাজ্যত। এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ। দিবলৈছোঁ গুৱাহাটী মহানগৰবাসীলৈ এটা জৰুৰী খবৰ। মহানগৰীত পুনৰ ধাৰাসাৰ বৰষুণ, ভয়ংকৰ কৃত্ৰিম বানৰ আশংকা গুৱাহাটীত পুনৰ ভয়ংকৰ কৃত্ৰিম বানৰ আশংকা কৰা হৈছে, কিয়নো পুনৰ বৰষুণ আৰম্ভ। পুনৰ গুৱাহাটীত আৰম্ভ মুষলধাৰ বৰষুণ। ক'লা মেঘে ছানি ধৰিছে গুৱাহাটীৰ আকাশ। বিগত 3 দিন ধৰি বিয়লি মহানগৰীত বতৰে লৈছে কাল ৰূপ। গুৱাহাটীৰ ভিন্ন প্ৰান্তত হৈ পৰে জলমগ্ন। পুনৰ জৰুত, ৰুক্মণী গাঁও, কাহিলীপাৰাত কৃত্ৰিম বানৰ আশংকা কৰা হৈছে। এজাক বৰষুণৰ পাছতে ডুবিবলৈ ধৰিছে মহানগৰীৰ ভিন্ন প্ৰান্ত। অত্যাধিক হাৰত বৰষুণ আৰম্ভ গুৱাহাটী মহানগৰীত। পুনৰ গুৱাহাটীত আৰম্ভ মুষলধাৰ বৰষুণ। পুনৰ ভয়ংকৰ কৃত্ৰিম বানৰ আশংকা কৰা হৈছে গুৱাহাটী মহানগৰীত। দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 2026ৰ ভিতৰত অসমত বাল্য বিবাহ ৰোধ কৰিম। পুনৰ বাল্য বিবাহক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। নাবালিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিলেই বিপদত পৰিব স্বামী। বিবাহৰ পাছতো নাবালিকা পত্নীৰ সৈতে গঢ়িব নোৱাৰিব সম্পৰ্ক। বাল্য বিবাহক লৈ পুনৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। 2026ৰ ভিতৰত অসমত বাল্য বিবাহ বন্ধ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কঠোৰ শাস্তি বিহা হ'ব বাল্য বিবাহ কৰোৱা স্বামীক। পস্কো আইনৰ অধীনত ন্যূনতম 14 বছৰলৈকে কাৰাদণ্ড বাল্য বিবাহ স্বামীক। নৱেম্বৰ ডিচেম্বৰ মাহত ৰাজ্যৰ চুকে কোণে বাল্য বিবাহৰ বিৰুদ্ধে চলিব অভিযান। পুনৰ বাল্য বিবাহক লৈ সৰব হোৱা দেখা পোৱা গ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পৰৱৰ্তী খবৰ, ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, 22গৰাকীকৈ নিহত, উঠি গ'ল 45গৰাকী। ভয়ংকৰ ডাৱৰ বিস্ফোৰণত নিহত 22গৰাকীকৈ লোক। ডাৱৰ বিস্ফোৰণত হোৱা বানত ধ্বংস, এখনৰ পাছত আনখন গাঁও। প্ৰলয়নকাৰী বানত উটি গ'ল 45গৰাকীৰো অধিক লোক। হিমাচল প্ৰদেশত এটাৰ পাছত আন এটা ডাৱৰ বিস্ফোৰণৰ ঘটনা। হিমাচল প্ৰদেশত পুনৰ ভয়ংকৰ ঘটনা। ডাৱৰ বিস্ফোৰণৰ পাছতে ধ্বংসস্তূপত পৰিণত হৈছে কেইবাখনো গাঁও হিমাচল প্ৰদেশত। ডাৱৰ বিস্ফোৰণৰ পাছত চণ্ডীগড় মানালী ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন। ধাৰাসাৰ বৰষুণৰ পাছতে বন্ধ হৈ পৰিছে 2 শতাধিক পথ।
ইয়াৰ পূৰ্বে 1 আগষ্টতো হিমাচলত হৈছিল ডাৱৰ বিস্ফোৰণৰ ঘটনা 19খনকৈ ৰাজ্যলৈ প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণত হিমাচল প্ৰদেশত 22 গৰাকীকৈ লোক নিহত হৈছে বুলি জানিব পৰা গৈছে।